নমস্কাৰ এৰি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন অসম জাৰ্নেলিষ্ট এণ্ড মিডিয়া ফৰামৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক আশাসুদীয়া পদক্ষেপ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অসম জাৰ্নেলিষ্ট এণ্ড মিডিয়া ফৰামৰ আশাসুদীয়া পদক্ষেপ ৰাজ্যখনৰ সাংবাদিক জগতৰ জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে সাংবাদিক সংগঠনটোৱে তাৰে অংশ হিচাপে নলবাৰী জিলাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ তাইজুদ্দিন আহমেদক সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটিয়ে এই ক্ষেত্ৰত মই আজি খুব আনন্দিত হৈছোঁ অসম জাৰ্নেলিষ্ট এণ্ড মিডিয়া ফৰ্মলৈ মোৰ আন্তৰিক শুভেচ্ছা আগবঢ়াইছোঁ খুব আনন্দিত হৈছোঁ মই যে এনেকুৱা মই দেখা নাই আজি মই 45টা বছৰে সাংবাদিকতা কৰিলোঁ আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠানতো মই জড়িত আছিলোঁ কিন্তু আজি এই অসম জাৰ্নেলিষ্ট মিডিয়া ফৰ্মে যিটো কাম কৰিলে এজন জ্যেষ্ঠ সাংবাদিকৰ ঘৰত মোৰ ঘৰত আহি যেনেকুৱা ধৰণে তেখেতলৈ এটা আন্তৰিক শুভেচ্ছা সম্বৰ্ধনা জনালে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আটাইলৈ মই ধন্যবাদ জনাইছোঁ লগতে আৰু এনেকুৱা ধৰণৰ তেখেতসকলে যদি কাম কৰে আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰবীণ সাংবাদিকবিলাক ঘৰে ঘৰে যায় খবৰ লৈ খা খবৰ লৈ নিশ্চয় আমাৰ ৰাইজ সন্তুষ্ট হ'ব ৰাইজে ভাল পাব নিশ্চয় অসম জাৰ্নেলিষ্ট মিডিয়া ফৰ্মলৈ ধন্যবাদ জ্ঞাপন কৰিব ৰাইজৰ ফালৰ পৰা মোৰ এইটো আন্তৰিক শুভেচ্ছা পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত কিন্তু আজি দুখ লাগিছে কিছুমান ক্ষেত্ৰত আজি বহুত সাংবাদিক সন্থা মই দেখা পাইছোঁ প্ৰথম নলবাৰী জিলাত সাংবাদিক সন্থা মই গঠন কৰিছিলোঁ 1981 চনত আজি বহুত ৰিপৰ্টাৰ আছে সেইবিলাকত সাংবাদিক সন্থাৰ কিন্তু আজি গুণটো যিটো কোৱালিটি সেই কোৱালিটিটো মই পোৱা নাই আজি সাংবাদিক সন্থা কৰিছে কি কাৰণত কৰিছে মই জানিব পৰা নাই কিন্তু আজি যেনেকৈ আপুনি ঘৰে ঘৰে আহিছে জাৰ্নেলিষ্ট মিডিয়া ফৰ্মে কিন্তু কোনো সাংবাদিকে ঘৰে ঘৰে যোৱা নাই সেইকাৰণে মোৰ দুখ লাগে বাকীবিলাকৰ কাৰণে আজি নলবাৰী জিলাত এটা সাংবাদিক সন্থা গঠন হৈছে বহুদিনৰ পৰা তেওঁলোক আগেই যায় কেমেৰা লৈ সংবাদ সেয়া ল'বলৈ যায় কিন্তু আজি যিবিলাক জ্যেষ্ঠ সাংবাদিক যিবিলাক প্ৰবীণ সাংবাদিক যিবিলাক মানে ভাল যিবিলাক মানে কৃষক খেতিয়ক যিবিলাক আছে মানে প্ৰবীণ খেলুৱৈ তেওঁলোকৰ ভাল খেলুৱৈৰ কথা কোনো নিলিখে কোনোদিনো নিলিখে আৰু তেওঁলোকক কোনো সম্বৰ্ধনা নজনায় তেওঁলোকে জনাব কাক তেওঁলোকেতো তেনেকুৱা মানুহ নজনায় জ্যেষ্ঠ সাংবাদিকগৰাকীৰ ঘৰত উপস্থিত হৈ খা খবৰ লোৱাৰ লগতে এখনি ফুলাম গামোচা এখনি চেলেং চাদৰ এটি ফুলাম জাপি আৰু এটি স্মাৰকৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় জ্যেষ্ঠ সাংবাদিকগৰাকীক উল্লেখযোগ্য যে বিগত 30 নৱেম্বৰত বিশিষ্ট নাট্যকাৰ চম্পক শৰ্মাকো ৰাজলক্ষ্মী থিয়েটাৰৰ মঞ্চত সম্বৰ্ধনা জনাইছিল সাংবাদিক সংগঠনটোৰ বিষয়ববীয়াসকলে আমিনগাঁৱৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।